আমি দেখুৱাবলৈ ওলাইছোঁ এগৰাকী যুৱতী আৰু সেই যুৱতীগৰাকীয়ে ই ৰিক্সা চলাই কেনেদৰে পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দি আছে কিয়নো তেওঁৰ পিতৃ অসুখীয়া যাৰ বাবে যুৱতীগৰাকীয়ে এনেদৰে ই ৰিক্সা লৈ ওলাই আহে অংকিতা বেজবৰুৱা যুৱতীগৰাকীৰ নাম তেওঁ ই ৰিক্সা চলাই সাধাৰণতে দেখিবলৈ পোৱা নাযায় এনেকৈ যুৱতীয়ে ই ৰিক্সা চলোৱা ইয়াত কিন্তু অংকিতা বেজবৰুৱাই পিতৃক সহায় কৰাৰ বাবে নিজৰ পিতৃৰ ই ৰিক্সাখন চলাই আহিছে আমি পোনে পোনে অংকিতাৰ পৰা জানিব বিচাৰিম কি ক'বা তুমি মই এইটোৱে ক'ম যে দেউতাৰ যিহেতু মানে বেমাৰ হৈ থাকে আৰু তাৰ কাৰণে পৰিয়ালটো গাড়ীখন নচলিলেতো পৰিয়াল নচলে ন আমাৰ সেইকাৰণে দেউতাৰ সহায় কৰাৰ কাৰণে যেতিয়া য'তে যাব লাগে আৰু ময়ে যাওঁ দেউতা নোৱাৰিলে কিমান দিনৰ পৰা তুমি এনেকৈ ই ৰিক্সা চলাই আহিছা দেউতা প্ৰায় 1-2 বছৰ হ'ল পঢ়া শুনা কি কৰিছিলা মই BA 3rd চেমত পঢ়িছোঁ আৰু তাৰ পৰা মানে পৰিয়ালৰ সেইকাৰণে মানে পইচা পাতিৰ অভাৱৰ কাৰণে এতিয়া আৰু পঢ়িব পৰা নাই মই গাড়ী চলালে মানুহে ভালে ৰেছপন্স কৰে কিছুমানে আৰু তাৰে মাজতে কিছুমান অলপ বেয়াও থাকে মানে মই যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰোঁ মোৰ লগতো তেনেকুৱা কৰে দেউতা অসুখ হৈ থাকে কিবা অসুখ আছে দেউতাৰ হাই প্ৰেছাৰ আছে আৰু থাইৰয়ডৰ প্ৰব্লেম আছে সেই আৰু আজি দেউতাক লৈ আহিছা চিকিৎসকৰ ওচৰত মানে অলপ বজাৰৰ কাম আছিল আৰু দেউতা ভৰিৰ অসুখ হৈ আছে গাড়ী চলাব পৰা নাই সেইকাৰণে মই লৈ আহিলোঁ যিহেতু আমাৰ পৰিয়ালটো চলিব লাগিব তাৰ কাৰণে লাজ কৰিতো লাভ নাই ন তাৰ কাৰণে মই আৰু গাড়ীখন লৈ আহোঁ হয় নিশ্চিতভাৱে যুৱতীগৰাকীয়ে ই ৰিক্সা চলাই তেওঁলোকৰ পৰিয়ালটোক সকাহ দি আহি আছে কিয়নো ই ৰিক্সা নচলিলে পৰিয়াল পোহপাল দিয়াটো যথেষ্ট কঠিন পিতৃ আছে পিতৃৰ পৰা জানিব বিচাৰিম কি ক'ব আপোনাৰ ছোৱালীও আপোনাক সহায় কৰে মোৰ ছোৱালীটো মোক যথেষ্ট সহায় কৰে প্ৰায় মোক সহায় কৰে আৰু তাইৰ দৰে ছোৱালী এটা মই পোৱা মই ভাগ্যৱান বুলিয়ে ভাবোঁ কিমান সহায় হৈছে আপোনাৰ পৰিয়ালটো চলোৱাত তেওঁ যে ই ৰিক্সা চলায় বহুত সহায় হৈছে মোৰ এবচেণ্টটোত তাইয়ে কৰে আৰু মই পাৰিলে মই কৰোঁ মই নোৱাৰিলে তাই কৰে এনেকৈ চলি আছে মানে এদিন ই ৰিক্সা নচলিলে পৰিয়ালটো চলাত অসুবিধা হয় কি ক'ব আমাৰ নচলে একদিন চলাব নোৱাৰিলে আমাৰ অসুবিধা হৈ যায় সেইকাৰণে তাইও চলায় ময়ো চলাওঁ এনেকৈ চলাওঁ আপোনাৰ জীয়ৰীয়ে যি ধৰণে দায়িত্ব এটা পালন কৰিছে কোনো গুণে কম নহয় ল'ৰাতকৈ কি ক'ব আমাৰ তাইতো ল'ৰাতকৈ কম নহয় একদম যিকোনো কামতে তাই মোক পুৰা যথেষ্ট সহায় কৰে গতিকে ল'ৰাতকৈ গোটাই কম নহয় তাই হয় নিশ্চিতভাৱে ক'ব লাগিব অংকিতা বেজবৰুৱাই আচলতে এক নিদৰ্শন দাঙি ধৰিছে যে অসুখীয়া পিতৃক তেওঁ যথেষ্ট আৰ্থিকভাৱে সকাহ দিছে ই ৰিক্সা চলাই পিতৃৰ ই ৰিক্সা তেওঁ নিজে ই ৰিক্সা চলায় ই ৰিক্সা চলোৱাৰ পিছত তেওঁ পৰিয়ালটোক পোহপাল দিবলৈ সক্ষম হৈছে প্ৰায়ে অসুস্থ হৈ পিতৃয়ে ওলাই আহিব নোৱাৰে ই ৰিক্সা চলাবলৈ যাৰ বাবে অংকিতা বেজবৰুৱাই নিজৰ পিতৃ ই ৰিক্সা চলাই আহি কোনোমতে পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে গতিকে ক'ব লাগিব অংকিতা বেজবৰুৱা এগৰাকী যুৱতীয়ে এনেদৰে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে